मैं अपनी शास्त्रों में इतना घुस चुका था कि वो अनाप शनाप चीजों में बुद्धि लगाने लगा था। तंत्र मंत्र, असुर सिद्धि, अघोरा सिद्धि, रावण शास्त्र और न जाने क्या क्या। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আই হোপ আপোনালোকে চবে ভালেই আছে। ময়ো ভালে আছোঁ দিয়ক। মই আজি মুভি এখনৰ ওপৰত ৰিভিউ এটা দিম। আজি ভিডিঅ'টো মুভি এখনৰ ওপৰত ৰিভিউ হয় আৰু মুভিখনৰ নাম হৈছে কাৰ্তাম ভুক্তাম। কাৰ্তাম ভুক্তাম মানে যি কৰ্ম কৰে তাৰে ফল ঘূৰাই পায়, মানে কাৰ্মা ষ্ট্ৰাইক বেক বুলি এটা যে কয় যেনেকৈ। চ' সেইটোৱে মানে আপুনি যি কাম কৰে তাৰে ফল এদিন নহয় এদিন পাব। তাৰে ওপৰতে এখন চিনেমা বনিছে। মানে চিনেমাখন এনেই ক'ব গ'লে বিজয় ৰাজ আছে আৰু গোলমালৰ লিড এক্টৰ চিৰাজ তালপাতি, কমেডি এক্টৰ যোনজন তেখেত আছে, তেখেত হিৰো হয়। মানে ক'ব গ'লে মই এতিয়া স্পইলাৰ নিদিওঁ বাৰু। কথাটো হ'ল কি, চিনেমাখন এনে ভালে লাগিলে চাই পিনি। আপুনি চাব, বহুত ভাল লাগে চিনেমাখন চাই। এণ্ডিংটো ইমান এটা মানে কেজুৱেল হৈছে আৰু মানে এণ্ডিংটো একদম পূৰা বহুত মানে একদম খাচ হোৱা নাই আৰু। মোৰ ফালৰ পৰা 5ৰ ভিতৰত মানে মই 3 ষ্টাৰে দিম। 2 ষ্টাৰ মানে এণ্ডিংটোৰ কাৰণে নিদিওঁ, কাৰণ মানে এতিয়া ক'ব গ'লে এখন চেতানৰ লগত মানে অকণমান কম্পেয়াৰ কৰিব পাৰি আৰু। চেতানখনৰ এণ্ডিংটো বেলেগ আছিলে আৰু ইয়াৰ এণ্ডিংটো মানে একদম কেজুৱেল টাইপ হৈছে। সিমানে অলপমান বেছি পাৱাৰফুল হ'ব লাগিছিলে, যিহেতু এখন ল' বাজেট চিনেমা। বাকী চিনেমাখন এনেই বহুত ভালে হয়, চাব আপোনালোকে, ভালে লাগিব। চ' আজিলৈ ইমানেই, ধন্যবাদ।